আমাৰ মঞ্চত আমি অতি গৌৰৱেৰে আদৰিছোঁ আমাৰ সকলোৰে পৰিচিত অসমৰ চলচ্চিত্ৰ জগতৰ স্বনামধন্য নাম শ্ৰীযুতা মৃদুলা বৰুৱা। এতিয়া বাইদেউক মই অনুৰোধ জনাম আমাৰ বন্তি প্ৰজ্বলন কৰি যাতে তেওঁ আমাৰ মঞ্চটি উদ্বোধন কৰে। বন্তি প্ৰজ্বলন কৰিবলৈ মই মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ বিহু কমিটিৰ প্ৰেছিডেণ্ট তেখেত সভাপতি ডাঙৰীয়া, লগতে ডক্টৰ মানৱজ্যোতি তাও, মঞ্জুল ৰাজশ্ৰী ফুকন বাইদেউ, ইতিমধ্যে আমাৰ আৱাসী সমসাময়িক অভিনেত্ৰী তথা শিল্পী ৰাজশ্ৰী ফুকন বাইদেউ, যিহেতু মৃদুলা বাইদেউৰ অতি ঘনিষ্ঠ বান্ধৱী, তেখেতকো আমাৰ মঞ্চলৈ নিমন্ত্ৰণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ পৰম্পৰা অনুসৰি আমি বন্তি প্ৰজ্বলনেৰে আজিৰ দ্বিতীয় তথা অন্তিম নিশাৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবলৈ ওলাইছোঁ। বাইদেউৰ লগত মঞ্চত আছে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, আৰু লগতে আছে সন্মানীয় উপসভাপতি ডাঙৰীয়া, আৰু লগত সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়া আৰু আমাৰ উদযাপন সমিতিৰ সমূহ সদস্যক অনুৰোধ জনাইছোঁ বাইদেউক সহযোগ কৰিবলৈ। সকলোকে মই অনুৰোধ জনাম যাতে আমাৰ বন্তি প্ৰজ্বলনত সহায় কৰে। শ্ৰদ্ধাৰ ৰাইজ, ভূপেন দাই কৈ গৈছে সমন্বয়ৰ প্ৰতীক এই বহাগ। আমি বহাগক উদযাপন কৰিছোঁ সমন্বয়ৰ উৎসৱ হিচাপে। যোৱা 4টি বছৰে বিভিন্ন জাতি জনজাতিৰে পৰিপূৰ্ণ এই উত্তৰাঞ্চলে আৱাসিক এলেকাত জাতীয় উৎসৱৰ সম্পূৰ্ণ মৰ্যাদাৰে আমি ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। এইবেলি আমাৰ চতুৰ্থ বৰ্ষৰ এই মঞ্চত বাইদেউক পাই সঁচাকৈয়ে আমি আৱেগিক হৈ পৰিছোঁ। বাইদেউ আমাক সকলোৰে হিয়াৰ আমঠু, অজনা ককাইৰ দৰে কোনোবা এটা সময়ত আমি হয়তো সকলোৱে আছিলোঁ বাইদেউৰ আজন্ম প্ৰেমী। সেই বাইদেউক আজি আমি এই মঞ্চতে আদৰিবলৈ পাই সঁচাকৈ অতি আৱেগিক হৈ পৰিছোঁ। এইবাৰ আমি উদযাপন সমিতিৰ হৈ অনুৰোধ জনাইছোঁ বাইদেউক এখনি বিহুৱান আৰু এটি স্মাৰকেৰে উদযাপন সমিতিৰ হৈ বিহুৰ বৰণ কৰিবলৈ আমাৰ সন্মানীয় উপসভাপতি ডক্টৰ মানৱজ্যোতি তাও। এয়া আমি উদযাপন সমিতিৰ হৈ এখন স্মাৰকেৰে বাইদেউৰ লগত এই মুহূৰ্তটো সজীৱ কৰিবলৈ বিচাৰিছোঁ। আমাৰ সন্মানীয় উপসভাপতিয়ে বাইদেউক উদযাপন সমিতি হৈ এখন স্মাৰকেৰে বাইদেউক ওলগ যাচিছে, আৰু উদযাপন সমিতিৰ হৈ আমি বাইদেউলৈ পলমকৈ হ'লেও ৰঙালী বিহুৰ ওলগ আৰু বহাগে আদৰি অনা এই নতুন বছৰটোৰ অনেক অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইগৰাকী বিশিষ্ট অভিনেত্ৰী, যিগৰাকীয়ে প্ৰায় 40 বছৰো অধিক সময় অসমীয়া ছবি জগতক দিলে। প্ৰথম ছবি উপপথ তেখেতৰ, গতিকে মৃদুলা বাইদেউক সেই সময়ৰ লগতে আমাৰ মঞ্চলৈ আহি কেনেকুৱা অনুভৱ হৈছে তেখেতক দুআষাৰ ক'বলৈ আমি অনুৰোধ জনালোঁ।
নমস্কাৰ সকলোকে মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু আন্তৰিক সম্ভাষণ জনালোঁ আৰু কিছু উপলক্ষে হ'লেও বহাগ বিহুৰ শুভেচ্ছা আৰু মৰম জনাইছোঁ। আজি খুব ভাল লাগিছে। বহাগ মানেইতো আচলতে আনন্দৰ বতৰ, আমাৰ মনবোৰ আনন্দৰে ভৰি পৰে, গতিকে সেউজীয়া হৈ পৰে। গতিকে এনে সময়তে এই পৰিৱেশত আমাকো যেতিয়া আপোনালোকৰ দৰে ব্যক্তিয়ে আমন্ত্ৰণ জনায়, তেতিয়া আমাৰো ভাল লাগে, আমি উৎসাহিত হওঁ। ইয়াৰ আৱাসীসকল গোট খাই এই অনুষ্ঠান উদযাপন কৰিছে। আচলতে আমাৰ নিজৰ পৰিচয়টোক আপোনালোকে উদযাপন কৰিছে। বিহু আমাৰ পৰিচয় আৰু এইটো খুব আচলতে জৰুৰী কথা। আমাৰ জাতিটোৰ কথা আমি সকলোৱে ভাবিবই লাগিব। ভাল লাগিছে সেইবাবে আপোনালোকৰ এই যে অনুষ্ঠান আয়োজিত কৰিছে, খুব ভাল লাগিছে। আপোনালোকৰ আদৰ সাদৰ ভাল লাগিছে আৰু মই ভাবোঁ আপোনালোকে যিটো কাম হাতত লৈছে, আপোনালোকৰ পাছত আকৌ নতুন নতুন আহি থাকিব, নতুন প্ৰজন্ম আহিব, তেওঁলোকৰ বাবেও আচলতে শিকিবলগীয়া থাকে। আমাৰ নিজৰ সংস্কৃতি, নিজৰ ভাষা সাহিত্য, আমাৰ পোচাক, এই কথাবিলাক তেওঁলোকো অৱগত হ'ব আৰু এনেকৈ আমি আমাৰ বিহুটোক সদায় জীয়াই ৰাখিব লাগিব। মোক ক'বলৈ কৈছে আগৰ কথানো কি ক'ম। কাম কৰি গৈছিলোঁ, কামেই আছিল তেতিয়া, ঘৰত থাকিবলৈকে নাপাওঁ। আৰু মোৰ সৌভাগ্য, মই শ্ৰদ্ধাৰ বিজু দা, নিপন দা, প্ৰাঞ্জল দা, তেখেতসকলৰ লগত প্ৰথম আহিয়ে কাম কৰিবলৈ সুবিধা পাইছিলোঁ। আচলতে আমি কাম কৰিহে গৈছিলোঁ, সেই বিচাৰ ৰাইজেই কৰিছিলে। অসমৰ দৰ্শক ৰাইজে মৰম দিলে, অফুৰন্ত আশীৰ্বাদ দিলে আৰু কাম কৰি গৈ থাকিলোঁ। আৰু এই চলচ্চিত্ৰ জগতখনক আমি সকলোৱে আচলতে খুব শ্ৰদ্ধা কৰোঁ, কাৰণ ইয়ে আমাক এটা পৰিচয় দিছে। আশা কৰিম এতিয়াতো মই কাম তেনেদৰে নকৰোঁৱেই প্ৰায়ে, কিন্তু যদি সেই ইচ্ছাটো আছে, আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ সদায় আশা কৰিম। আৰু আশা কৰিম আপোনালোকৰ এই প্ৰচেষ্টা যেন অব্যাহত থাকে। এইখিনিকে কৈ আজিৰ এই সাংস্কৃতিক অনুষ্ঠান মুকলি হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। পুনৰবাৰ উদযাপন সমিতিৰ হৈ কৃতজ্ঞতা জনাইছোঁ, বিহুৰ সেৱা জনাইছোঁ। আমাৰ আজিৰ এই দ্বিতীয় নিশাৰ সাংস্কৃতিক সন্ধিয়া উন্মোচনৰ বাবে বাইদেউ মঞ্চত থাকোঁতেই খুব চমুকৈ জনাবলৈ পাই সুখী হ'ম। বাইদেউ, আমাৰ এই উত্তৰায়ণ ভিলেজটো আচলতে ভাৰতৰ এটা ক্ষুদ্ৰ সংস্কৰণ বুলি ক'ব পাৰোঁ। ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ লোক ইয়াত আছেহি, সকলোৱে এক মন এক প্ৰাণ, আমি উত্তৰায়ণ, এই মনোভাৱেৰে আমি ইয়াত এটা পৰিয়াল হৈ আছোঁহি আৰু জাতীয় উৎসৱৰ সম্পূৰ্ণ মৰ্যাদাৰে চতুৰ্থ বৰ্ষৰ বাবে আমি এই ৰঙালী বিহু উদযাপন কৰিছোঁ। আপোনাক ওচৰ পাই সঁচাকৈ কৃতজ্ঞ হৈছোঁ। বাইদেউক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আমি এতিয়া আগবাঢ়িম আমাৰ পৰৱৰ্তী সাংস্কৃতিক কাৰ্যসূচীলৈ। ধন্যবাদ। যাব খুজিছোঁ। এতিয়া আমি কণমানি এটিৰ পৰা এটি অতি সুন্দৰ গীত শুনিম বুলি আমি আশা কৰিলোঁ। অপৰাজিত বোস তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
তেওঁলোক এটা জোৰদাৰ হাততালি, এটা জোৰদাৰ হাততালি। নমস্কাৰ, মোৰ নাম অপৰাজিত বোস।
হাত চাপৰি অপৰাজিতলৈ অপৰাজিতক অনুৰোধ কৰিছোঁ আৰু এটি গাবলৈ আৰু ইমান সুন্দৰ দীপেন বৰুৱাৰ এটি গীত আমাক উপহাৰ দিছে গতিকে অপৰাজিত তোমাৰ পৰা আমি আৰু এটি গীত শুনিম হ'ব অপৰাজিতক আমি আগত সন্মুখলৈ যাবলৈ অনুৰোধ কৰিছোঁ Happy birthday, all of you. Thank you. আমি সন্মানী শিল্পীগৰাকীক ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। জ্যোতিপ্ৰসাদৰ এটি খুব সুন্দৰ গীত তেখেতে আমাক পৰিৱেশন কৰি আপ্লুত কৰিলে, তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ কৰিব খুজিছোঁ আমাৰ অকণমানি সৰু সৰু শিল্পীসকলক, যিসকল আমাৰ আৱাসৰে আৱাসী, তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে এটি দলীয় নৃত্য। আহক আমি সকলোৱে উপভোগ কৰোঁ।
এই সুযোগতে মই আমাৰ মুখ্য প্ৰশিক্ষক জেছমিন চেতিয়া ফুকন বাইদেউ আৰু অভিজিত চাংমাই দেৱক ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান দিনে অতি কষ্টৰে তেখেতসকললৈ অশেষ ধন্যবাদ, যিহেতু এওঁলোকক সঁচাই খুব কষ্ট কৰি আজি 15 দিনতকৈ অধিক সময় মানে ইমান কষ্ট কৰি তেওঁলোকক শিকাইছে, যিহেতু সৰু সৰু ল'ৰা ছোৱালী। আমাৰ এটা পৰম্পৰা আছে যে আমি এই বিহু উৎসৱটি নিজৰ শিল্পীৰ পৰাই উদযাপন কৰোঁ। সেয়েহে আপোনালোকে মঞ্চৰ সিফালে যিমান লোক দেখিছে, আমাৰ পিছফালেও শিল্পীসকল সমানেই আছে। অনুশ্ৰী বৰুৱাৰ নৃত্য প্ৰদৰ্শন, তেখেতক মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ৰাইজ কেনেকৈ পাইছে বাৰু?
বঁটা বিতৰণিৰ খুব চমু বঁটা বিতৰণি অনুষ্ঠানৰ বাবে এই সুযোগতে আগবাঢ়িছোঁ। আমাৰ উত্তৰায়ণ ভিডিৰ এখনি অতি আকৰ্ষণীয় প্ৰতিযোগিতা হৈছিলে, ক্ৰিকেট প্ৰতিযোগিতা আমাৰ আৱাসীসকলৰ ভিতৰতে। আমি এই ক্ৰিকেট প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰিবলৈ ওলাইছোঁ। আমি এই পুৰস্কাৰ প্ৰদান কৰিবলৈ শ্ৰদ্ধাৰে আদৰিছোঁ গুৱাহাটীৰ NPS স্কুলৰ সন্মানীয়া উপাধ্যক্ষ মহোদয়া শ্ৰীমতী অজন্তা দাস বাইদেউ, শ্ৰীযুত ক্ষমা কৰিব শ্ৰীযুত অজন্তা দাস, অনন্ত দাস, ক্ষমা কৰিব, পোহৰৰ কাৰণে মোৰ অসুবিধা হৈছে, ছাৰে যেন ক্ষমা কৰে। আমাৰ সন্মানীয় উপাধ্যক্ষ মহোদয় শ্ৰীযুত অনন্ত দাস ডাঙৰীয়াক, নেশ্যনেল পাব্লিক স্কুলৰ তেখেত ভাইচ প্ৰিন্সিপাল, তেখেতে মঞ্চলৈ আহি আমাৰ বিজয়ী প্ৰতিযোগী দলকেইটাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈসকলক বঁটা প্ৰদান কৰে। যেনে এয়া মঞ্চত শ্ৰদ্ধেয় ৰাইজ NPS স্কুলৰ সন্মানীয় উপাধ্যক্ষ ভাইচ প্ৰিন্সিপাল শ্ৰীযুত অনন্ত দাস, আৰু তেখেতক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এখনি ফুলাম গামোচাৰে আমি অকণমান মৰম আৰু সন্মান যাচিবলৈ আমি ভৱেশ মেধি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ৰাইজ বৰ্ণিল কাজিৰঙা বিহু দলক আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি আমাৰ আকৰ্ষণীয় ক্ৰিকেট প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰিবলৈ ওলাইছোঁ। আমাৰ এইবাৰৰ ক্ৰিকেট সত্যজিৎ দাস আৰু তেওঁৰ দল, মই বিজয়ী দলটিক মঞ্চলৈ আহ্বান জনাইছোঁ। ক্ষমা কৰিব নেকি? তেখেতসকলক বঁটা প্ৰদান কৰিবলৈ শ্ৰীযুত অনন্ত দাস ছাৰক অনুৰোধ জনাইছোঁ। এয়া শ্ৰীযুত অনন্ত দাস ছাৰে তেখেতসকলক প্ৰদান কৰিছে পুৰস্কাৰ। একটা কংগ্রেস দিয়ে হবে বুঝতে হবে পুৰস্কাৰ লওঁতে ইমান ঠাণ্ডা পৰিৱেশ হ'লে কেনেকৈ হ'ব বাৰু? খেলি খেলি মানুহৰ জোচ নোহোৱা হ'ল যেন লাগিছে দেই। পুৰস্কাৰ লওঁতে ইমান ঠাণ্ডা পৰিৱেশ হয় জানো? ধন্যবাদ। এইবাৰ আমি মঞ্চলৈ তেখেতসকলে এটা এয়া আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ ট্ৰফি বিজয় দলটিক অভিনন্দন জনাইছোঁ। এতিয়াহে ভাল লাগিছে। ইয়াৰ পিছত আমি মঞ্চলৈ বিচাৰিম এইবাৰৰ ৰানাৰ্ছ আপ টিম ৰাজ। আমি প্ৰতিযোগী খেলুৱৈসকলৰ নাম ঘোষণা কৰি দিছোঁ। ৰাজকমল ভূঞা, বনি দত্ত, আদিত্য, জুন বৰা, ৰাতুল হেণ্ড্ৰিক আৰু পুনীত পাৱাৰ। আমি ৰানাৰ্ছ আপ টিমটোক এবাৰ মঞ্চত বিচাৰিছোঁ। আৰু মৃণাল মণ্ডল। আমি ৰানাৰ্ছ আপ টিমটোক এইবাৰ আমাৰ মঞ্চত বিচাৰিছোঁ। আৰু শ্ৰীযুত অনন্ত দাস ছাৰে তেখেতসকলক ৰানাৰ্ছ আপ ট্ৰফি প্ৰদান কৰিব। এয়া আমাৰ এই বছৰৰ ক্ৰিকেট প্ৰতিযোগিতাৰ ৰানাৰ্ছ আপ টিম। আমি বিজয়ী প্ৰতিগৰাকী খেলুৱৈক উদযাপন সমিতিৰ হৈ অভিনন্দন জনাইছোঁ। ৰানাৰ্ছ আপ টিম ৰাজকমল ভূঞা আৰু তেওঁৰ দল।
নৱকো মঞ্চত বিচাৰিছোঁ সন্মানৰ বিষয় এয়া ৰানাৰ্ছ আপ টীমৰ সমূহ খেলুৱৈ এইবাৰ আমাৰ ৰানাৰ্ছ আপ ট্ৰফি প্ৰদান কৰিবলৈ শ্ৰীযুত অনন্ত দাস ছাৰক অনুৰোধ জনালোঁ। এয়া ৰানাৰ্ছ আপ টীম এইবাৰ আমি একক বঁটাসমূহ প্ৰদান কৰিবলৈ ওলাইছোঁ। এইবাৰৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বেষ্ট বলাৰ মনীষ শ্বাহ, বেষ্ট বেটসম্যান ভাস্কৰ গোহাঁই, ভাস্কৰ গোহাঁই আপুনি সোনকালে বঁটাটো গ্ৰহণ কৰিব লাগে আৰু আমি জনাবলৈ পাই আনন্দিত হৈছোঁ। ভাস্কৰ গোহাঁই আহিছে আৰু ধৰিব লাগে। বেষ্ট বেটসম্যান ভাস্কৰ গোহাঁইক অনন্ত দাস ছাৰে প্ৰদান কৰিছে পুৰস্কাৰ আৰু তথা ৰাইজ জনাবলৈ পাই আনন্দিত হৈছোঁ। মেন অফ দ্য মেচ হৈছিল আমাৰ উদযাপন সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ডক্টৰ পাৰ্থ প্ৰতীম বৰা। এয়া ডক্টৰ পাৰ্থ প্ৰতীম বৰাক মেন অফ দ্য মেচ ট্ৰফি প্ৰদান কৰিছে শ্ৰীযুত অনন্ত দাস ছাৰে। এই সুযোগতে আমি NPS স্কুল কৰ্তৃপক্ষক তেখেতসকলৰ সহায় সহযোগিতাৰ বাবে উদযাপন সমিতিৰ হৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী সাংস্কৃতিক কাৰ্যসূচীলৈ। ধন্যবাদ। বৰ্ণিল কাজিৰঙা সাংস্কৃতিক গোষ্ঠী অসম গোলাঘাট জিলাৰ কাজিৰঙাৰ পৰা ওলোৱা এটি বৰ্ণাঢ্য বিহুৱা দল। এই দলটো অসমৰ বিভিন্ন প্ৰান্তৰ বিহুৱা বিহুৱতীয়ে অংশগ্ৰহণ কৰিছে। এই দলৰ সদস্যসকল অসমতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাই আনকি নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, মালয়েছিয়া আৰু শ্ৰীলংকাৰ দৰে ঠাইতো তেওঁলোকে বিহু প্ৰদৰ্শন কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে। আৰু আজি আমি তেখেতসকলক আমাৰ এই উত্তৰায়ণৰ বিহু মঞ্চত পাই সঁচাকৈ অতি আনন্দিত আৰু গৌৰৱান্বিত। আহকচোন আজি আমি বৰ্ণিল কাজিৰঙা গোষ্ঠীৰ বিহু উপভোগ কৰোঁ। এয়া মঞ্চত বৰ্ণিল কাজিৰঙা গোষ্ঠীৰ বিহু দল। এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। মাধুরী
এ বোলো ভালৰো ভাল ৰাইজৰ ভাল এ পূবে ভাল পশ্চিমে কৰা এ উত্তৰে চৰু দক্ষিণে গৰু গৃহস্থ কুশলতে জয় 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 সাগৰ পুখুৰী জয় 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 শিৱসাগৰ পুখুৰী
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn
জানি না চিনি রে খুয়াই ফুল তারে কি লাওনে হাতাতে
জানো
লাগিয়ে তোমার নাম কি গঠিত করিলা তুমি ঘেরা না চলি বিধানো পুনর্নমিনা করা কেন মাছে মাৰি মৰলে পদুম নিদিওঁ তোমাক যাবলৈ পদুম নিদিওঁ তোমাক যাবলৈ পদুম বোকা পানী লাগিব ঘৰতে থাকিবাইহে পদুম বাগি ধৰিবা পদুম বাগি ধৰিবা পদুম ওলাই সোমাই লগাবা মাতে চেলেবা ঘৰত কুঁৱলী কাষৰে চলং চেলেবা ঘৰত দি থব বিলতা দলং চেলেবা ঘৰত জাতি লৈ নিমলা তেওঁলোকক মঞ্চত ৰ'বলৈ খন্তেকসমূহ মঞ্চত ৰ'বলৈ অনুৰোধ জনাইছোঁ। ইমান সুন্দৰ বিহু দল সঁচাকৈ নাচনি মানুহ নহয়, ৰ'বই পৰা নাই, একদম পিছফালে দিলোঁ এক পাক নাচি। কোনোবাই দেখিলে নেকি বাৰু? দেখিলে নেকি? নাই দেখা ন? ঠিক আছে, মই নাচনীসকলকো মই মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। সকলো সদস্যক বৰ্ণিল কাজিৰঙা গোষ্ঠীৰ সকলো সদস্যক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে মই নকুল শৰ্মাদেৱ আৰু কল্যাণ গগৈ ডাঙৰীয়াকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু ক্ষমা কৰিব, কল্যাণ হাজৰিকাদেৱৰ পৃষ্ঠপোষকতাতে আমি ইমান সুন্দৰ এটি বিহু দল উপভোগ কৰিবলৈ পালোঁ, নহয় জানো? এটা ডাঙৰ হাত চাপৰি। ধন্যবাদ। ৰাইজ, আমাৰ জাতীয় গৌৰৱ এই বিহুটিক বিশ্বৰ দৰবাৰত পৰিচিত কৰাৰ যি জাতীয় দায়িত্ব বৰ্ণিল কাজিৰঙা সাংস্কৃতিক গোষ্ঠী অসমে কৰি আহিছে, তাৰ বাবে সমগ্ৰ অসমীয়া জাতি তেওঁলোকৰ ওচৰত কৃতজ্ঞ। উদযাপন সমিতিৰ হৈ আমি কৃতজ্ঞ। আজিৰ এই দলটিক আমাৰ মাজত নিমন্ত্ৰণ কৰি আনি পৃষ্ঠপোষকতা কৰি আমাক এই অপূৰ্ব নৃত্যৰ সোৱাদ ল'বলৈ দিয়ে আমাৰ শ্ৰদ্ধাৰ আৱাসী শ্ৰী কল্যাণ হাজৰিকাদেৱ। তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে আমাৰ ৰঙালী বিহু দ্বিতীয় বৰ্ষৰ ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি ডক্টৰ নকুল শৰ্মাদেৱে আমাৰ এই দলটিক সম্বৰ্ধনা জনাই যেন, আৰু আমি লগতে শ্ৰীযুত কল্যাণ হাজৰিকাদেৱকো শ্ৰদ্ধাৰে অনুৰোধ জনাইছোঁ মঞ্চলৈ আহিবলৈ। এয়া আমাৰ প্ৰাক্তন সভাপতি ডক্টৰ নকুল শৰ্মাদেৱ। কল্যাণ হাজৰিকা ডাঙৰীয়াই আগ্ৰহ কৰিছে ডক্টৰ নকুল শৰ্মা ছাৰৰ হতুৱাই আমাৰ এই দলটিক সম্বৰ্ধনা জনাই যেন, আৰু আমি অনুৰোধ জনাইছোঁ ডক্টৰ নকুল শৰ্মা ছাৰক এই দলটিক আৰু দলটিৰ সুযোগ্য নেতৃত্ব দিয়া শ্ৰীযুত প্ৰশান্ত বৰা ডাঙৰীয়াক
এটি স্মাৰক আৰু এখনি বিহু বানেৰে ওলগ জনাব। এয়া সন্মানীয় প্ৰশান্ত বৰা ডাঙৰীয়া, আমি লগতে বৰ্ণিল কাজিৰঙা গোষ্ঠীৰ সমূহ বিহুৱাক আৰু বিহুৱতীক জনাইছোঁ আন্তৰিক কৃতজ্ঞতা। আমি আশা ৰাখিছোঁ তেওঁলোকৰ এই গৌৰৱোজ্জ্বল যাত্ৰা আমাক উৎসাহিত কৰি দিব। অসমীয়া জাতি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু আমিও কৃতজ্ঞ। ধন্যবাদ ছাৰ। লগতে বিহুৱা দলটিক পুনৰবাৰ জনাইছোঁ উদযাপন সমিতিৰ হৈ অলেখ মজুত শুভেচ্ছা। ধন্যবাদ। আৰু আমি পুনৰবাৰ আমাৰ সন্মানীয় আৱাসী শ্ৰী কল্যাণ হাজৰিকা ডাঙৰীয়াক উত্তৰায়ণ ভিলেৰ সমূহ ৰাইজৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ কৰিম দুটি কণমানি শিল্পী আৰোহণ বৰা আৰু এৰণ বৰা। তেওঁলোকে আমাক এটি গীত পৰিৱেশন কৰিব। এয়া মঞ্চত আৰোহণ বৰা আৰু এৰণ বৰা। নমস্কাৰ, মোৰ নাম এৰণ বৰুৱা আৰু মোৰ নাম আৰোহণ বৰুৱা। সকলোকে ৰঙালীৰ বিহুৰ শুভেচ্ছা আৰু সেৱা জনাইছোঁ। আজি আমি এটি বিহু গীত গাবলৈ লৈছোঁ। আশা কৰোঁ ভাল পাব। ধন্যবাদ।
তোমালোকে সঁচাকৈ খুব সুন্দৰ গাইছা। তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। বিহুতি নামেৰে তিনিটি আখৰৈ কোনে লিখি দিলে শিলত, ঘূণেও নধৰে মামৰেও নধৰে থাকি গ'ল অসমীয়াৰ প্ৰাণত। নহয় জানো? এতিয়া আমি ইয়াৰ পিছৰ কাৰ্যসূচীলৈ আগবাঢ়িব খুজিছোঁ। এতিয়া অকণমানি মইনা, তেওঁৰ নাম হৈছে সম্বিত গোস্বামী। তেখেতে এটি গীত পৰিৱেশন কৰি আমাক আপ্লুত কৰিব। সম্বিত গোস্বামী, তোমাক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ।